সোমবাৰে মহাসপ্তমীৰ দিনাই ডুমডুমাত গা ধুবলৈ গৈ দুটা কিশোৰৰ হলীন সমাধি হয়। কিশোৰ দুটা ডুমডুমা হাঁহচৰা পথাৰ গাঁৱৰ বিশাল মাহত্ব 16 বছৰীয়া আৰু সাহিল ঠাকুৰ 15 বছৰীয়া বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে আবেলি প্ৰায় 3 বজাত ঘৰৰ কাষতে থকা ডিব্ৰু নৈত গা ধুবলৈ গৈ হলীন সমাধি ঘটে 2 নৱম শ্ৰেণীৰ ছাত্ৰৰ। NDRF ছাত্ৰ দুজনৰ সন্ধানত অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল। ইতিমধ্যে আপোনালোকে দুখৰ খবৰটো পালে। মোৰে দুজন ছাত্ৰ, এজন হ'ল সাহিল ঠাকুৰ, আন এজন হ'ল বিশাল মাহাতো। গা ধুবলৈ আহি ইয়াত ডুবিল বুলি খবৰ পোৱা গৈছে আৰু ইতিমধ্যে ৰেস্কিউ অপাৰেশ্যন টিমে 2 ঘণ্টা ধৰি ৰেস্কিউ অপাৰেশ্যনৰ কাম কৰি আছে। গতিকে আৰু এই দুৰ্ভাগ্যৰ খবৰটো আৰু বিষয়ে আৰু ক'বলৈ আৰু একো নাই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।